এতিয়া কি কাৰণে বোৱাটো দাদা মানে বেছি মানে চাকৰি পোৱা এমাহ দুমাহমান হৈছে তাৰপাছত মানে তাৰ মানে তাতো মানে ই ফ'ৰগ্ৰেড কৰি আছে এইটো কাৰণে মানে এতিয়া মানে ডাঙৰ চাকৰি ল'ব চাগে ডাঙৰ নহয় ছাৰ মানে তাৰ মানে মেট্ৰিক পাছ হোৱা নাই মেট্ৰিক পাছ কৰি দিলে ভাল হয় মই কি ভাবি আছো দেই এজন কেণ্ডিডেটে অন্য এজনৰ কেণ্ডিডেটৰ হৈ পৰীক্ষা দিছে আৰু তেওঁক আমি ডিটেক্ট কৰিলোঁ কৰাৰ পিছত তেওঁক এক্সপেল কৰা হ'ল। কাৰ হৈ দিছিলে আচলতে তেওঁ আমি জনামতে এতিয়া তেওঁৰ দেউতাকৰ হৈ তেওঁ পৰীক্ষা দিছে। কি নাম আছিলে তেওঁ যিজন ল'ৰাই পৰীক্ষা দিছে তেওঁৰ নাম হৈছে ৰিতুল দলাই, কিন্তু তেওঁ পৰীক্ষা দিছে মুকেশ দলাই হৈ মুকেশ্বৰ দলাই। নামটো শুদ্ধ হৈছেতো ৰিতুল দলে পৰীক্ষা দিছে মুকেশ্বৰ দলেৰ হৈ। এতিয়া কি কাৰণে বোৱাটো দাদা মানে বেছি মানে চাকৰি পোৱা এমাহ দুমাহমান হৈছে তাৰপাছত মানে তাৰ মানে তাতো মানে ই ফ'ৰগ্ৰেড কৰি আছে এইটো কাৰণে মানে এতিয়া মানে ডাঙৰ চাকৰি ল'ব চাগে ডাঙৰ নহয় ছাৰ মানে তাৰ মানে মেট্ৰিক পাছ হোৱা নাই মেট্ৰিক পাছ কৰি দিলে ভাল হয় মই কি ভাবি আছো মই থাকিম নেকি অকল গৈ